Hello students, আমি human health and diseases chapter 2 पर डिस्कस কৰি আছিলো আৰু লাষ্ট ক্লাছত আমি অলৰেডি আগৰখিনি ডিসকাস কৰি গলো আৰু আজি আমি আহো এইডছ টপিকটোৰ ওপৰত আৰু এইডছ হৈছে জেনেৰেলি কি সোৱা এইডছ হৈছে এটা ডিজিজ আৰু যাৰ ফুল ফৰ্ম হৈছে একুৱাৰ্ড ইমিউনো ডেফিচিয়েন্সি সিনড্ৰম আৰু যেটো এটা ভাইৰাছৰ কাৰণে হয় হেতু হৈছে এইচআইভি ভাইৰাছ আৰু ফুল ফৰ্ম হৈছে কি হিউম্যান ইমিউনো ডেফিচিয়েন্সি ভাইৰাছ আৰু এই এইচআইভি ভাইৰাছটো ৰেট্ৰোভাইৰাছ ফ্যামিলি অন্তৰ্গত হয় আৰু 1981 ত আমেৰিকা যুক্তৰাষ্ট্ৰত মানে ইউএছএ এই ফাৰ্স্ট এইচআইভি ভাইৰাছটো ধৰা পৰিছিলে আৰু আমাৰ ইণ্ডিয়াত 1986 ত চেন্নাই ধৰা পৰিছিলে আৰু এই ডিজিজটো হলে মেইন কি হয় সো মানুহৰ যেটো ইমিউন সিস্টেম সেই ইমিউন সিস্টেমটো টোটালি কি কৰি দিয়ে ড্যামেজ কৰি দিয়ে আৰু কিছুমান যেনেকৈ আমাৰ যেতিয়া কিছুমান অন্য যেতিয়া ৰোগ হয় বা ডিজিজ হয় তেতিয়া আমাৰ কি হয় কিছুমান সিম্পটমস দেখা দিয়ে ন যিটোৰ পৰা আমি গম পাওঁ যে এই সিম্পটমসখিনি হৈছে মানে আমাৰ এই বেমাৰটো হৈছে কিন্তু এই এইডছৰ ক্ষেত্ৰত কি হয় সোৱা সিম্পটমসবোৰ দেখা দিবৰ কাৰণে মানে লক্ষণবোৰ দেখা দিবৰ কাৰণে এসপ্তাহৰ পৰা 5 বছৰ পৰা 10 বছৰ সময় ল'ব পাৰে কাৰণ মানে দীঘলীয়া এটা সময়লৈ এই এইডছৰ যিবোৰ লক্ষণ দেখা দিবৰ কাৰণে আৰু নেক্সট সোৱা যে এই যেটো এইডছ যেটো ডিজিজ হেতু কেনেকৈ মানুহৰ মানে ট্ৰান্সমিট হয় মানে এইচআইভি ভাইৰাছটো কেনেকৈ এজনৰ গাৰ পৰা ইজনৰ গালৈ ট্ৰান্সমিট হ'ব পাৰে শুনা ফাৰ্স্ট থিংটো হৈছে যে যদি কোনোবা এইচআইভি ভাইৰাছৰ ইনফেক্টেড কোনোবা পাৰ্সনৰ লগত যদি এজন হেলদি পাৰ্সন সেক্সুৱেলি যদি কন্টেক্টত আহে তেতিয়ালে কি হ'ব হি ভাইৰাছ ইনফেক্টেড মানুহজনৰ গাৰ পৰা হেলদি পাৰ্সনজনৰ গালৈ এইচআইভি ভাইৰাছটো কি হ'ব পাৰে ট্ৰান্সমিট হ'ব পাৰে আৰু সেকেন্ড পইণ্টটো হৈছে কি যদি ইনফেক্টেড পাৰ্সনৰ মানে ভাইৰাছ ইনফেক্টেড পাৰ্সনৰ যদি কোনো টেষ্ট যদি এজন হেলদি পাৰ্সনে যদি গ্ৰহণ কৰে তেতিয়া হলে কি হ'ব পাৰে হি হেলদি পাৰ্সনৰ গালৈ এইচআইভি ভাইৰাছটো ট্ৰান্সমিট হ'ব পাৰে আৰু থাৰ্ড পইণ্টটো হৈছে কি সোৱা যদি কোনোবা মহিলা যদি প্ৰেগনেন্ট থাকে আৰু তেওঁ যদি এইচআইভি ইনফেক্টেড হয় তেতিয়ালে কি হ'ব পাৰে মাকৰ গাৰ পৰা সেই বেবিটোৰ গালৈ কি হ'ব পাৰে এইচআইভি ভাইৰাছ ট্ৰান্সমিট হ'ব পাৰে আৰু এটা পইণ্ট হৈছে যে যদি ইনফেক্টেড পাৰ্সনে ব্যৱহাৰ কৰা বেজি যদি সেই হেলদি পাৰ্সনজনৰ গাত যদি ব্যৱহাৰ কৰা হয় তেনেহলে কি হ'ব পাৰে এই এইচআইভি ভাইৰাছটো হেলদি পাৰ্সনৰ গালৈ ট্ৰান্সমিট হ'ব পাৰে এটো হৈছে কেনেকৈ ট্ৰান্সমিট হয় এইচআইভি ভাইৰাছ হেতু নেক্সট আমি হসুৱা যে এই এইচআইভি ভাইৰাছটোৱে আমাৰ বডিৰ সেলবিলাকত কেনেকৈ এটেক কৰে আৰু অলপ আগত তোমালোকক কৈছিলো যে এইচআইভি ভাইৰাছটো কোনটো ফ্যামিলি অন্তৰ্গত ৰেট্ৰোভাইৰাছ ফ্যামিলি অন্তৰ্গত হয়নে এতিয়া সোৱা তেন্তে ৰেট্ৰোভাইৰাছটো কেনেকৈ আমাৰ বডি সেলবিলাকক এটেক কৰে এই ৰেট্ৰোভাইৰাছত থকা যিখিনি জেনীয় পদাৰ্থ মানে যিখিনি তেহেতৰ আৰএনএ যিখিনি জেনেটিক মেটেৰিয়েল তেতিয়া সেইখিনি কি কৰে ফাৰ্স্টে আৰএনএৰ পৰা ডিএনএ সৃষ্টি কৰি লয় কেনেকৈ কৰি লয় ৰিভাৰ্স ট্ৰান্সক্ৰিপচনৰ দ্বাৰা আৰু ৰিভাৰ্স ট্ৰান্সক্ৰিপচনটো বুজিবলৈ হলে আমি বুজিব লাগিব যে ট্ৰান্সক্ৰিপচন মানে কি ট্ৰান্সক্ৰিপচনটো কি হয় বেসিক্যালি যেতিয়া ডিএনএ পৰা আৰএনএ ফৰ্ম হয় হেতু কি বুলি কোৱা হয় ট্ৰান্সক্ৰিপচন আৰু যেতিয়া আৰএনএ পৰা ডিএনএ ফৰ্ম হয় হেতু কি বুলি কোৱা হয় ৰিভাৰ্স ট্ৰান্সক্ৰিপচন তেন্তে কি কলো যে ৰেট্ৰোভাইৰাছত থকা আৰএনএ যিখিনি জেনেটিক মেটেৰিয়েল তেহেঁতি কি কৰে ফাৰ্স্টে আৰএনএৰ পৰা ডিএনএ সৃষ্টি কৰি লয় থ্ৰু কি হয় কি ৰিভাৰ্স ট্ৰান্সক্ৰিপচন প্ৰসেস হয়নে আৰু কোনটো এনজাইমৰ সহায়ত ৰিভাৰ্স ট্ৰান্সক্ৰিপ্টেজ এনজাইমৰ সহায়ত এটো তোমালোকে মনত ৰাখিবা তাৰ পিছত যেতিয়া তেহেঁতি ডিএনএ সৃষ্টি কৰি ললে তেতিয়া সেই ডিএনএ খিনি কি হ'ব জানানে যেটো হোষ্ট সেলত তাত থকা আমাৰ কি হ'ব ডিএনএ খিনিৰ লগত মিহলি হৈ যাব তেতিয়া সেই হোষ্ট সেলটো কি হ'ব ইনফেক্টেড সেল হৈ যাব হয়নে আৰু সেই ইনফেক্টেড সেলটোৰ পৰা যেতিয়া আৰএনএ ফৰ্ম হ'ব তাৰপিছত এটি কি হ'ব নতুন আকো ৰেট্ৰোভাইৰাছ নতুন আকো কি হ'ব আমাৰ এইচআইভি ভাইৰাছ এটি কি কৰিব প্ৰডিউস কৰিব আৰু এনেকৈ আমাৰ এইচআইভি ভাইৰাছৰ কি হ'ব বংশবৃদ্ধি হৈ গৈ থাকিব আৰু বিশেষকৈ আমাৰ যিখিনি ৰেট্ৰোভাইৰাছে আমাৰ কি কৰে জানানে আমাৰ বডিৰ টি সেলত বিশেষকৈ বেছিকৈ মানে এটেক কৰে টি সেলটো আৰু বি কি আছিল সোৱা যে লাষ্ট ক্লাছত অলৰেডি আমি ডিসকাস কৰিছো যে কি হয় টি সেলটো বি লিম্ফোসাইট সেল আৰু টি লিম্ফোসাইট সেল সেইটা হৈছে কি আমাৰ বডিৰ সেলত প্ৰডিউস হোৱা সেল হয় না আৰু বি লিম্ফোসাইট সেলে কি কৰে বুলি কৈছিলো যে এন্টিবডি ক্ৰিয়েচন কৰে কিহৰ কাৰণে যেতিয়া আমাৰ বডিত যেতিয়া কোনবা পেথোজেনে যেতিয়া এটেক কৰে বা আমাৰ বডি যেতিয়া ৰোগ দেখা দিয়ে ডিজিজ কেতিয়া দেখা দিব যেতিয়া পেথোজেনে এটেক কৰিব হেতুৰ পৰাহে আমাৰ ডিজিজ হ'ব হয়নে সেই ডিজিজটোৰ এগেইনষ্টত মানে সেই পেথোজেনখিনি এগেইনষ্টত ফাইট কৰিবৰ কাৰণে কি হ'ব সেই এন্টিবডি খিনিয়ে কি কৰে আমাৰ কিছুমান এবিলিটি পাওঁ সেই এন্টিবডিৰ পৰা হয়নে আৰু সেই এন্টিবডিখিনি কিহে প্ৰস্তুত কৰে বুলি ক'লো বি লিম্ফোসাইট সেলে আৰু যেটো টি লিম্ফোসাইট সেল থাকে সেই টি লিম্ফোসাইট সেলে বি লিম্ফোসাইট সেলত কি কৰে সহায় কৰে এন্টিবডি ক্ৰিয়েচনৰ কাৰণে
যদি এই টি লিম্ফোচাইট সেলত আমাৰ যদি HIV যদি ভাইৰাছটো যদি এটেক কৰে ধৰা ধ্বংস কৰি দিয়ে তেতিয়া কি হ'ব টি লিম্ফোচাইট সেলৰ সংখ্যা যদি কমি যায় তেতিয়া কি হ'ব আমাৰ বডিত যদি এন্টিবডি ক্ৰিয়েচনৰ সংখ্যা কমি যাব কাৰণ টি লিম্ফোচাইটে সহায় কৰে বি লিম্ফোচাইটক এন্টিবডি ক্ৰিয়েচনৰ কাৰণে হয়নে আৰু যদি তেতিয়া এন্টিবডি ক্ৰিয়েচন যদি আমাৰ বডিত কমি যায় তেন্তে কি হ'ব যে আমাৰ ৰোগ প্ৰতিৰোধ কৰা যিটো ক্ষমতা সেইটো কমি যাব মানে পেথোজেনৰ এগেইনষ্ট যদি কোনোবা ভাইৰাছ হওক বা বেক্টেৰিয়া হওক কোনো পেথোজেনে যদি আমাৰ বডিত এটেক কৰে বা কিবা ডিজিজ যদি আমাৰ সৃষ্টি কৰিব লয় তেতিয়া কি হ'ব এন্টিবডিৰ অভাৱত কি হ'ব আমাৰ বডিটোৱে সেই পেথোজেনৰ এগেইনষ্টত ফাইট কৰিব নোৱাৰিব যাৰ কাৰণে আমাৰ কি হ'ব বিভিন্ন ধৰণৰ ৰোগ দেখা দিব পাৰে যাৰ কাৰণে কি হৈ যাব আমাৰ পুৰা ইমিউন সিস্টেমটো কি কৰি দিব পাৰে ডেমেজ কৰি দিব উইক কৰি দিব পাৰে হয়নে আৰু সেই কাৰণে কি হয় HIV ভাইৰাছ যেতিয়া ইনফেক্টেড এজন পাৰ্সনৰ কি হ'ব পাৰে জ্বৰ হ'ব পাৰে বা বিভিন্ন অন্য কিছুমান ৰোগে দেখা দিব পাৰে অন্য কিছুমান ৰোগে কিয় দেখা দিব পাৰে বুলি ক'লো যে এন্টিবডি যেতিয়া অভাৱ হৈ যাব তেতিয়া বেমাৰৰ এগেইনষ্টত ফাইট কৰিব পৰা এবিলিটি কমি যায় যাৰ কাৰণে অন্য পেথোজেনে আমাৰ বডিটো এটেক কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰিব পাৰে এইখিনি হৈছে কেনেকৈ আমাৰ HIV ভাইৰাছে আমাৰ বডি যিখিনি সেলত কেনেকৈ এটেক কৰে আৰু তোমালোকে এনচিইআৰটি বুকত এটা ডায়াগ্ৰাম দিয়া আছে এই ৰেট্ৰোভাইৰাছৰ কেনেকৈ এটেক কৰে সেইটো এতিয়া মই তোমালোকক দেখাই দিছোঁ ৰবা চোৱা এইটো হৈছে ৰেট্ৰোভাইৰাছ আৰু এইটো হৈছে কি এনিমেল সেল ফাৰ্ষ্টে কি কৈছিলোঁ যে ৰেট্ৰোভাইৰাছত থকা যিখিনি জিনীয় পদাৰ্থ মানে যিখিনি জেনেটিক মেটেৰিয়েল RNA সেইখিনিৰ পৰা কি হয় DNA সৃষ্টি হয় হয়নে কিহৰ দ্বাৰা DNA সৃষ্টি কৰে ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যনৰ দ্বাৰা আৰু ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যনৰ কোনটো এনজাইমৰ সহায়ত বুলি কৈছিলোঁ যে ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টেজ এনজাইমৰ সহায়ত যেতিয়া RNAৰ পৰা DNA সৃষ্টি হ'ল সেই DNA খিনি কি হয় এই হোষ্ট সেলত থকা DNA খিনিৰ লগত মিহলি হয় হয়নে তাৰপৰা এই সেলটো কি হ'ব ইনফেক্টেড হ'ব হয়নে আৰু এই পিছত যেতিয়া এই সেলৰ পৰা যেতিয়া RNA যেতিয়া সৃষ্টি হ'ব তেতিয়া কি হ'ব সেই RNAৰ পৰা নতুন আকৌ ভাইৰাছৰ সৃষ্টি হয় আৰু সেই ভাইৰাছবিলাক কি কৰে আমাৰ বডিৰ যিবিলাক আদাৰ সেল থাকে সেই সেলবিলাকক কি কৰে ইনফেক্ট কৰে আৰু এনেকৈ কি হয় আমাৰ বডি সেলবিলাকক এই ভাইৰাছটোৱে এটেক কৰে আৰু এইখিনি হৈছে কি ৰেপ্লিকেশ্যন অফ ৰেট্ৰোভাইৰাছ তাৰপিছত আমি আহোঁ প্ৰিভেনশ্যন অফ এইডছৰ ওপৰত যিটো হৈছে কি প্ৰতিৰোধ ব্যৱস্থা আমাৰ বিভিন্ন ধৰণৰ সংস্থা বা সংগঠনে এইডছৰ ওপৰত জনসাধাৰণৰ মাজত কি হৈছে সজাগতা আনিছে আৰু তাৰ ভিতৰত হৈছে কি ৰাষ্ট্ৰীয় যিটো এইডছ নিয়ন্ত্ৰণ ব্যৱস্থা যিটো কোৱা হয় নেশ্যনেল এইডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যন আৰু বিভিন্ন ধৰণৰ সংগঠনসমূহ যেনে স্বেচ্ছাসেৱী সংগঠন যিবোৰ NGOs বিলাক সেইবিলাকক কি কৈছে জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ সক্ষম হৈছে আৰু তাৰ উপৰিও ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনো বিভিন্ন ধৰণৰ সজাগতা আনিছে জনসাধাৰণৰ মাজত তাৰ উপৰিও জনসংখ্যা মাধ্যমৰ জৰিয়তে আমি কি কৰিব পাৰোঁ জনসাধাৰণৰ মাজত এই এইডছ ৰোগটোৰ ওপৰত আমি কি কৰিব পাৰোঁ সজাগতা গঢ়ি তুলিব পাৰোঁ আৰু তাৰ কাৰণে আমাৰ প্ৰত্যেক বছৰে যিটো ডিচেম্বৰ মাহৰ 1 তাৰিখে কি কৰা হয় এইডছ দিৱস পালন কৰা হয় হয়নে আৰু তাৰপিছত ছেকেণ্ড পইণ্ট হৈছে কি এই যে ব্লাড বেংকবিলাকত মানে যিবোৰ ৰক্ত যিবোৰ শিবিৰবিলাকত সেই তাত যিবোৰ ব্লাড সঞ্চয় কৰা হয় মানে ষ্ট'ৰ কৰা হয় সেই ব্লাডবোৰ সঞ্চয় কৰাৰ আগত কি কৰিব লাগে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে ষ্ট'ৰ কৰিব লাগে হয়নে আৰু এটা পইণ্ট হৈছে কি চিকিৎসালয়বিলাক বা হস্পিটেলছবিলাকত যিবোৰ বেজী ব্যৱহাৰ কৰা হয় সেইবোৰ সদায় কি কৰিব লাগে ওৱান টাইম ইউজ কৰাৰ পিছত মানে এবাৰ ব্যৱহাৰ কৰাৰ পিছত সেই বেজীবিলাক কি কৰিব লাগে পেলাই দিব লাগে তেতিয়া কি হ'ব যদি কোনোবা ইনফেক্টেড HIV ভাইৰাছৰ ইনফেক্টেড পাৰ্চন হয় তেতিয়া কি হ'ব হেল্থি পাৰ্চনজনলৈ কি কৰিব নোৱাৰে তেতিয়া ডিজিজটো ট্ৰান্সমিট হ'ব নোৱাৰে এইখিনি হৈছিলে কি তোমালোকৰ যিখিনি প্ৰিভেনশ্যন অফ এইডছ আৰু এটা কথা তোমালোকৰ বুকত দিয়া আছে যে এই এইডছ ৰোগটোৰ কাৰণে এটা টেষ্ট কৰা হয় যিটো কোৱা হয় কি এলিসা টেষ্ট যাৰ ফুল ফৰ্মটো হৈছে কি এনজাইম লিংকড ইমিউনো সৰ্বেন্ট এছে এইটো হৈছে ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা ইয়াৰ ফুল ফৰ্মটো আৰু এই যিটো এইডছ ডিজিজৰ কাৰণে প্ৰপাৰ কোনো ট্ৰিটমেণ্ট বা ড্ৰাগছ আজিলৈকে আৱিষ্কাৰ হোৱা নাই তথাপি কিছুমান এণ্টি ৰেট্ৰোভাইৰেল কিছুমান ড্ৰাগছ ইউজ কৰা হয় ব্যৱহাৰ কৰা হয় ইনফেক্টেড পাৰ্চনে তেতিয়া কি হয় জানানে সেই ৰোগটো বা যিটো এইডছ ডিজিজ সেই ডিজিজটো সম্পূৰ্ণভাৱে ভাল হৈ নাযায় কিন্তু সেই ইনফেক্টেড পাৰ্চনজনে কি কৰিব পাৰে আয়ুসটো দীঘল কৰিব পাৰে কিন্তু তেওঁ মৃত্যু মুখৰ পৰা বচাব নোৱাৰে আৰু এইখিনি হৈছিলে এইডছৰ ওপৰত আজি আমি ডিছকাছ কৰিলোঁ আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পালা আৰু পিছত তোমালোকৰ আৰু দুটামান ডিজিজ আছে সেই ডিজিজকেইটাৰ ওপৰত আমি নেক্সট ক্লাছত ডিছকাছ কৰিম কিন্তু আজিলৈ ইমানে থেংক ইউ